অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কথা কৈছে যে সাবসিডি কিয় লৈছে শুনি লওকচোন এপাক। চলিবতো লাগিব ঘৰখন, আজি মন্ত্ৰী আছে কালি নাই, ঘৰখন কেনেকৈ চলিব? মই অসমৰ মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছো যে অসমৰ মুখ্যমন্ত্ৰীৰ চকীখন কোনো প্ৰাইভেট কোম্পানীৰ সিইও বা মেনেজিং ডাইৰেক্টৰ চকী নহয়। এইখন অসমৰ 3,56 লাখ জনসাধাৰণৰ আপুনি এজন প্ৰতিনিধি। গতিকে মুখ্যমন্ত্ৰীয়ে 3,56 লাখ জনতাৰ প্ৰতিনিধি হিচাপে কথাবিলাক কলে ভাল লাগে। সাবসিডিৰ ক্ষেত্ৰত কলে যে মন্ত্ৰী বিধায়কসকলে ঘৰখন চলাবৰ কাৰণে গভৰ্ণমেণ্ট সাবসিডি ল'ব, কিন্তু মুখ্যমন্ত্ৰীয়ে কেতিয়াবা চিন্তা কৰিছে নে অপ্ৰাদেশিকৃত শিক্ষকসকল আপোনালোকে যোৱা বছৰ নৱেম্বৰত 8,000কৈ শিক্ষকক আপোনালোকে চাকৰিৰ পৰা কোনো মানে হেৰি ব্যৱস্থা নোহোৱাকৈ আপোনালোকে ছাটাই কৰি দিলে। প্ৰায় 47 লাখ শিক্ষিত নিবনুৱা যুৱক আছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব? আজি ৰান্ধনীসকলে প্ৰতিবাদ কৰিছে, বুলডোজাৰ লগাই যিবিলাক ঘৰ আপোনালোকে উচ্ছেদ কৰিছে ভাঙিছে, সেইবিলাক পৰিয়ালৰ আজি অৱস্থা কি হ'ব? পেঞ্চনসকলে যিসকলে ওল্ড পেঞ্চন বিচাৰিছে তেওঁলোকৰ ব্যৱস্থা কি হ'ব? আজি তাৰিখত যিসকল থলুৱা ঠিকাদাৰে আজি 5 বছৰ 6 বছৰ ধৰি বিল অনাদায় হৈ আছে তেওঁলোকৰ ভৱিষ্যত তেতিয়াহ'লে কি হ'ব? আপোনাৰ যিসকল টুৰিজমৰ লগত মানে জড়িত, পৰিবহনৰ লগত জড়িত, যিসকল পৰ্যটকৰ লগত জড়িত টেক্সি চালক আছে, গাড়ী চালক আছে, বগা চিটি বাছৰ মালিকসকলৰ অৱস্থা কি হ'ল? আজি তাৰিখত এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে নে নাই? ধাৰৰ ওপৰত ধাৰ হৈছে আৰু মূল্যবৃদ্ধি আকাশলংঘী হৈছে, নাৰীৰ ব্যৱস্থা সুৰক্ষা ব্যৱস্থা নাইকিয়া হৈছে। মই এইবোৰ কথা নকয়, মুখ্যমন্ত্ৰী মহোদয়ক কৈছো তৰল বাতুলামি কথা কোৱা বন্ধ কৰক। আপুনি প্ৰাইভেট কোম্পানী চলোৱা নাই, মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে। সেইখন চকী আমাৰো দায়িত্ব তাত আছে যে আপুনি ভুল কলে সকীয়াই দিয়াৰ দায়িত্ব আছে। মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ নিচিনা ব্যৱহাৰ কৰক। আৰু মই মুখ্যমন্ত্ৰীক এটা কথা জনাই দিব বিচাৰিছো, আপোনাৰ লগত থকা এই ফুংফাং মানুহবিলাকে আপোনাক ৰিপৰ্ট দিয়ে নে নিদিয়ে? আপোনাৰ যে ফুংফাং কথাবিলাকৰ কাৰণে যিটি আজি তাৰিখত মানুহেও আপোনাক কিমান তৰলভাৱে সমালোচনা কৰে। এজন মুখ্যমন্ত্ৰী আমাক সমালোচনা কৰক, আমাৰ আপত্তি নাই, আমি সেই চকীখনৰ দায়িত্বত নাই। চকীখনৰ দায়িত্বত থাকি পদমৰ্যাদা আপুনি ৰক্ষা কৰিলে আমি ভাল পাওঁ। গতিকে কালি আমি বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ অফিচতো শুৱালকুছিত গৈছো, সেইবিলাক আছিলে মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, এনেকুৱা ধৰণৰ যিবিলাক তৰুণ গগৈ ডাঙৰীয়া, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, যিবিলাক মানুহে এটা গাম্ভীৰ্যপূৰ্ণ মানে পৰিৱেশত গাম্ভীৰ্যতা ৰাখি অসমৰ ৰাইজক প্ৰতিনিধিত্ব দিছিলে। মই মুখ্যমন্ত্ৰীক সেইকাৰণে কৈছো, বিহেভ লাইক এ ষ্টেট মিনিষ্টাৰ, নট এজ দ্য CEO অফ প্ৰাইভেট কোম্পানী।